বলিউডৰ আইফা এৱাৰ্ডৰ কথা আপুনি নিশ্চয় জানে, কিন্তু ভাৰতীয় সাহিত্যৰ ক্ষেত্ৰত প্ৰদান কৰা সৰ্বোচ্চ বঁটা জ্ঞানপীঠৰ বিষয়ে আপুনি জানেনে? জ্ঞানপীঠ বঁটাৰ জন্ম হৈছিল 1961 চনত আৰু এই বঁটা প্ৰদান কৰে ভাৰতীয় জ্ঞানপীঠ নামৰ এটা সাহিত্য আৰু গৱেষণামূলক সংস্থাই। ভাৰতীয় সংবিধানৰ ৮ম অনুসূচীৰ অন্তৰ্ভুক্ত ২২টা ভাৰতীয় ভাষা আৰু ইংৰাজী ভাষাত এই জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়। তাৰোপৰি কেৱল মাত্ৰ ভাৰতীয় সাহিত্যিককহে এই জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়। আৰু এই জ্ঞানপীঠ বঁটা 1965 চনত প্ৰথমবাৰৰ বাবে মালায়ালাম সাহিত্যিক জি শংকৰা কুৰুপে তেখেতৰ কবিতা সংগ্ৰহ ওডাক্কুজলৰ বাবে লাভ কৰিছিল। এই জ্ঞানপীঠ বঁটা এতিয়ালৈ 58 গৰাকী ভাৰতীয় সাহিত্যিকলৈ প্ৰদান কৰা হৈছে আৰু তাৰ ভিতৰত 8 গৰাকী মহিলা সাহিত্যিক। অসমৰ মামণি ৰয়ছম গোস্বামীও তাৰ ভিতৰত অন্যতম। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা সাহিত্যিক হৈছে আশাপূৰ্ণা দেৱী আৰু তেখেতে 1976 চনত তেখেতৰ উপন্যাস প্ৰথম প্ৰতিশ্ৰুতিৰ বাবে এই বঁটা লাভ কৰিছিল। গতিকে ধন্যবাদ এনেকুৱা ধৰণৰ তথ্যৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ এই শ্বৰ্টছটো ছেভ আৰু শ্বেয়াৰ কৰি দিব।